আমাৰ ওচৰলৈ আজিকালি বিভিন্ন ধৰণে বিভিন্ন সময়ত বিভিন্ন প্ৰব্লেম লৈ ছোৱালীবিলাক আহে আৰু ছোৱালীবিলাক সাধাৰণতে মাকৰ লগত যেতিয়া আহে আমি দেখা পাওঁ যে মাকে নিজৰ ছোৱালীজনীক খুব মৰম কৰে অবভিয়াছলি কৰিবই আৰু ইমানেই মৰম কৰে যে খুৱাই 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 নিজৰ ছোৱালী শকত হৈ যায় শকত হৈ যায় আৰু এই মাকবিলাকলৈ মই এটা কথা কওঁ আৰু ছোৱালীবিলাককো এটা কথা কওঁ যে তোমালোক শকত নহ'বা এট এনি কষ্ট তোমালোকে মানে ক্ষীণ হৈ থাকিব লাগিবই শ্লিম হৈ থাকিব লাগিবই কাৰণ এইটো কেৱল দেখিবলৈ ধুনীয়া হোৱাৰ কথা নহয় এইটো বস্তুৰ লগত তোমাৰ স্বাস্থ্য জড়িত আছে আৰু তোমাৰ ভৱিষ্যত জড়িত আছে গতিকে শ্লিম হৈ থাকিব লাগিবই শ্লিম হৈ থাকিবলৈ তোমালোকে কি কৰিব লাগিব প্ৰথমটো ফাষ্টফুডটো এৰি দিব লাগিব এই যে ম'ম' খোৱা ৰোল খোৱা এই ভুজিয়া খোৱা বিস্কিট খোৱা ইভেন ঘৰত যে মেগী বনাই খোৱা বা চাওমিন বনাই খোৱা এইবিলাক চব এৰিব লাগিব এইটো নাখাবাই ময়দা দি বনোৱা যিকোনো বস্তু নাখাবা ঘৰত মায়ে বনোৱা বা তুমি নিজে বনাই ভাল পোৱা বস্তুবিলাক বনাই খাবা মাছ মাংস খালে একো নাযায় কিন্তু তুমি এই ভাতত মানে কাৰ্বহাইড্ৰেট থকা বস্তু যেনেকৈ এটা হ'ল ভাত আৰু 2 নম্বৰ হৈ গ'ল তোমাৰ এই আটা যেনেকৈ ৰুটি আৰু আটাৰ ভিতৰতো ৰঙা আটাহে খাব পাৰিবা গতিকে আটা আৰু ভাত এই কাৰ্বহাইড্ৰেট এই দুটা বস্তু কম কৰিব লাগিব ময়দা একদম জিৰ' কাট ভুজিয়া বিস্কুট এই গোটেইখিনি বস্তু যিখিনি মই ক'লোঁ গোটেইখিনি বন্ধ আৰু অকণমান খোজকাঢ়িব পাৰিলে ডেইলি ভাল বছ এইখিনি যদি কৰা শকত হোৱাটো ছোৱালীৰ কাৰণে এটা পাপ এইটো নহ'বা এইটো হ'লে ইয়াত গৈ পেলাই আগলৈ বহুত প্ৰব্লেম হ'ব প্ৰথমে শাৰীৰিক প্ৰব্লেম হ'ব আৰু শাৰীৰিক প্ৰব্লেমটো গৈ পিছলৈ ছ'চিয়েল প্ৰব্লেম হ'ব গতিকে সাৱধান বহুত সাৱধান